ডিটাৰমাইনাৰ্ছ ক্লাছ 9 আৰু 10ৰ লগতে বিভিন্ন কম্পিটিটিভ এক্সামৰ কাৰণেও ইম্পৰ্টেণ্ট। আজিৰ ভিডিঅ'টোত আলোচনা কৰিম ডিটাৰমাইনাৰ্ছৰ বিষয়ে জানিবলৈ হ'লে আগত কাউণ্টেবল নাউন আৰু আনকাউণ্টেবল নাউনৰ বিষয়ে ভালকৈ জানিব লাগিব। কাউণ্টেবল নাউন যিবোৰ গণিব পাৰি, যিবিলাক নাউন আমি গণিব পাৰি সেইবোৰক কাউণ্টেবল নাউন বোলে। এক্সাম্পল: man, pen, book, cat, dog, animal, rupee, toy, friend, etc. আনকাউণ্টেবল নাউন যিবোৰ নাউনক আমি গণিব নোৱাৰি সেইবোৰক আনকাউণ্টেবল নাউন বোলে। এক্সাম্পল: water, oil, milk, paint, money, advice, information, help, etc. কাউণ্টেবল আৰু আনকাউণ্টেবল নাউনৰ বিষয়ে এটা ভিডিঅ' বনোৱা আছে। সেই ভিডিঅ'টো আপোনালোকে ভালকৈ চাই ল'ব মোৰ চেনেলত। আজি জাষ্ট মই এটা আইডিয়া দিলোঁ। চ' লেটছ গেট ষ্টাৰ্টেড। প্ৰথমতে আলোচনা কৰিম ফিউ, এফিউ আৰু দ্য ফিউৰ বিষয়ে। ফিউ, এফিউ আৰু দ্য ফিউ সংখ্যা বুজাবলৈ কাউণ্টেবল নাউনৰ লগত ব্যৱহাৰ হয়। ফিউ মানে প্ৰায় নাই, অলপ আছে, সেইখিনি দি আপোনাৰ কাম নহ'ব। ফৰ এক্সাম্পল, আপুনি যদি এটা কলম কিনিব যায়, কলমৰ দাম হ'ল 5 টকা, কিন্তু আপোনাৰ পকেটত আছে মাত্ৰ 2 টকা, তেনেহ'লে আপোনাৰ পকেটত ফিউ ৰুপিজ আছে, তেনে আছে, কাম নহয়। এক্সাম্পল: ফিউ পিপল লাইক এ লায়াৰ, মিছলীয়াক মানুহে ভালেই নাপায়। আৱাৰ প্ৰিন্সিপাল ইজ এ মেন অফ ফিউ ৱাৰ্ডছ। The meeting was postponed because few people were present. মিটিংটো পিছুৱাই দিয়া হৈছিল কাৰণ মিটিংখনত বহুত কম মানুহ প্ৰেজেণ্ট আছিল। এটা মিটিং হ'বৰ বাবে যিমান মানুহৰ প্ৰয়োজন সিমান মানুহ প্ৰেজেণ্ট নাছিল, সেইকাৰণে মিটিংটো পষ্টপন কৰা হৈছিল বা পিছুৱাই দিয়া হৈছিল। এফিউ মানে অলপ, অলপ সংখ্যা বুজাবলৈ এফিউ ব্যৱহাৰ কৰা হয়। এক্সাম্পল: I have only a few rupees. He has just a few friends. Quite a few people supported me. ইয়াত এটা শ্বৰ্টকাট ৰুল আছে। অনলি, জাষ্ট, কোৱাইট আদিৰ পিছত সদায় এ ফিউ ব্যৱহাৰ হয় যদি নাউনটো প্লুৰেল হয়, যেনেকুৱা ৰুপিজ, ফ্ৰেণ্ডছ, পিপল। এনেকুৱা নাউনবোৰ যদি প্লুৰেল হয় আৰু কোনো চেণ্টেন্সত অনলি, জাষ্ট, কোৱাইট থাকে, তেন্তে সেই চেণ্টেন্সত এ ফিউ ব্যৱহাৰ হ'ব। এতিয়া আমি আলোচনা কৰিম দ্য ফিউৰ বিষয়ে। দ্য ফিউ মানে অলপ, কিন্তু সকলোখিনিয়েই, যিমান আছে সিমান। এক্সাম্পল: দ্য ফিউ ফ্ৰেণ্ডছ আই হেভ আৰ অল প'ৰ। মোৰ যিকেইজন বন্ধু আছে সকলোৱে গৰীব। I bought the few books I needed. মোৰ যিমান কেইখন কিতাপৰ দৰকাৰ আছিল চব কিনিছোঁ। He spent the few rupees he had. তেওঁৰ যিমান টকা আছিল সকলোখিনি খৰচ কৰিছে। লিটিল, এ লিটিল আৰু দ্য লিটিল পৰিমাণ বুজাবলৈ আনকাউণ্টেবল নাউনৰ লগত ব্যৱহাৰ হয়। লিটিল মানে প্ৰায় নাই, যেনেকুৱা ফিউ তেনেকুৱাই লিটিল। ফিউটো হৈছে কাউণ্টেবল নাউনৰ লগত আৰু লিটিল হ'ব আনকাউণ্টেবল নাউনৰ লগত। এক্সাম্পল: দেয়াৰ ইজ লিটিল মিল্ক ইন দ্য গ্লাছ। গ্লাছখনত প্ৰায় পানীয়ে নাই। এ প'ৰ মেন হেজ লিটিল মানি টু স্পেয়াৰ। দুখীয়া মানুহৰ জমা কৰিবলৈ প্ৰায় ধনে নাই বা টকা পইচাই নাই। হি গেটছ এংগ্ৰি ইজিলি বিকজ হি হেজ লিটিল পেচেঞ্চ। তেওঁ অতি সোনকালে বা অতি সহজে খং কৰে কাৰণ তেওঁৰ প্ৰায় ধৈৰ্যই নাই। আই হোপ ইউ আণ্ডাৰষ্টেণ্ড ৱেল। এ লিটিল মানে অলপ, অলপ পৰিমাণ বুজাবলৈ এ লিটিল ব্যৱহাৰ হয়। এক্সাম্পল: এ লিটিল লাৰ্ণিং ইজ এ ডেঞ্জাৰাছ থিং। আমি যে কওঁ অল্প বিদ্যা ভয়ংকৰী। অনলি এ লিটিল হেল্প ইজ এনাফ ফৰ মি। দেয়াৰ ইজ জাষ্ট এ লিটিল ৱাটাৰ ইন দ্য পণ্ড। এটা কথা মনত ৰাখিব, অনলি,
জাষ্ট, কোৱাইট আদিৰ লগত যদি ছিংগুলাৰ নাউন থাকে তেনেকুৱা চেণ্টেন্সত এ লিটিল ব্যৱহাৰ হয়। দ্য লিটিল মানে অলপ কিন্তু সকলোখিনি, যিমান আছে সিমানখিনিক বুজালে দ্য লিটিল ব্যৱহাৰ হয় ছিংগুলাৰ নাউনৰ লগত। এক্সাম্পল, ওৱান শুড ইউটিলাইজ দ্য লিটিল নলেজ ওৱান হেজ। এজনৰ যিমানখিনি নলেজ আছে সকলোখিনি ইউটিলাইজ কৰিব লাগে। আই থেংক হিম ফৰ দ্য লিটিল হেল্প হি অফাৰ মি। তেওঁ মোক যিমান হেল্প কৰিছে সেইখিনিৰ বাবে ধন্যবাদ দিছোঁ। হি স্পেণ্ড দ্য লিটিল মানি হি হেড। তেওঁৰ যিমানখিনি টকা আছিল সকলোখিনি খৰচ কৰিছে। আই হোপ ইউ আণ্ডাৰষ্টেণ্ড ৱেল। এতিয়া আমি আলোচনা কৰিম বিটুইন আৰু এমংৰ বিষয়ে। দুজনৰ মাজত বুজাবলৈ বিটুইন ব্যৱহাৰ হয়। এক্সাম্পল, আব্দুল ইজ ছিটিং বিটুইন ৰহিম এণ্ড কৰিম। আব্দুলে বহি আছে ৰহিম আৰু কৰিমৰ মাজত, দুজনৰ মাজত বুজাইছে। কাশ্মীৰ ইজ এন এপেল অফ ডিস্কৰ্ড বিটুইন ইণ্ডিয়া এণ্ড পাকিস্তান। ইণ্ডিয়া আৰু পাকিস্তানৰ মাজত কাজিয়াৰ মূল হ'ল কাশ্মীৰ। ইণ্ডিয়া আৰু পাকিস্তান দুজনৰ মাজত বুজাইছে। এমং, দুজনতকৈ বেছিৰ মাজত বুজাবলৈ এমং ব্যৱহাৰ হয়। হু এমং ইউ কেন আনচাৰ দ্য কুৱেশ্যন। তোমালোকৰ মাজৰ পৰা কোনে আনচাৰ দিব পাৰিব। তোমালোকৰ মানে ইয়াত মেনশ্যন নাই, দুজন, তিনিজন, চাৰিজন। বহু বচন আছে মানে বহুত। আমি ধৰি ল'ম দুজনতকৈ বেছি আছে ইয়াত। নেক্সট এক্সাম্পল, ডিভাইড দিছ মেংগোজ এমং ইয়ৰ চেল্ফ। ইয়াতো নাম্বাৰ মেনশ্যন নাই, আমি গতিকে ধৰি ল'ম ইয়াত দুজনতকৈ অধিক আছে, গতিকে ইয়াতো এমং হ'ব। এতিয়া আলোচনা কৰিম আইদাৰৰ বিষয়ে। আইদাৰ দুটাৰ যিকোনো এটা বুজাবলৈ আইদাৰ ব্যৱহাৰ কৰা হয়। এক্সাম্পল, ইউ কেন ৰাইট আইদাৰ উইথ এ পেন অৰ উইথ এ পেঞ্চিল। আপুনি ইচ্ছা কৰিলে পেন দিও লিখিব পাৰে বা পেঞ্চিলেৰেও লিখিব পাৰে। বোথ দ্য পিচেছ আৰ ছেম ইউ কেন টেক আইদাৰ। দুটা পিচ যদি সমান হয় আমি যিকোনো এটা ল'লেই কাম চলিব। আনচাৰ দ্য কুৱেশ্যন আইদাৰ এ অৰ বি হ'লে কুৱেশ্যন নম্বৰ এৰ আনচাৰ দিয়া বা বিৰ আনচাৰ দিয়া। নাইদাৰ মানে দুটাৰ এটাও নহয়। যদি দুটাৰ এটাকো নুবুজায় তেনেহ'লে নাইদাৰ নৰ ব্যৱহাৰ হয়। এক্সাম্পল, নাইদাৰ ৰাজু নৰ বিজু ইজ গিল্টি। ৰাজু আৰু বিজুৰ কোনেও গিল্টি বা দোষী নহয়। বোথ দ্য এপেলছ আৰ ৰটেন ইউ কেন টেক নাইদাৰ। দুটা আপেলেই পচা, আপুনি এটাও খাব নোৱাৰিব। নাইদাৰ শি নৰ হাৰ ছিষ্টাৰ ইজ বিউটিফুল। তাই আৰু তাইৰ ভনী দুজনীৰ কোনেও ধুনীয়া নহয়। ইচ, প্ৰতিটো বুজাবলৈ প্লুৰেল নাউনৰ লগত ইচ ব্যৱহাৰ হয়। এক্সাম্পল, ইচ অফ দ্য প্লেয়াৰ্ছ প্লেড ৱেল। ইচ অফ দ্য টু বয়জ বট এ পেন। ইয়াত চেণ্টেন্স দুটাৰ দুটা নাউন আছে, দুটাই প্লুৰেল আছে, ভালকৈ চাই ল'ব, প্লেয়াৰ্ছ আৰু বয়জ। এভৰি, প্ৰতিটো বুজাবলৈ ছিংগুলাৰ নাউনৰ লগত এভৰি ব্যৱহাৰ হয়। এক্সাম্পল, এভৰি বয় ইন দ্য ক্লাছ ইজ গুড। এভৰি ছিংগাৰ পাৰফৰ্ম ৱেল। ইচ আৰু এভৰি দুটাই প্ৰতিটোকে বুজায়। ইয়াৰ মাজত এটাই ডিফাৰেঞ্চ, ইচ প্লুৰেল নাউনৰ লগত ব্যৱহাৰ হয় আৰু এভৰি ছিংগুলাৰ নাউনৰ লগত ব্যৱহাৰ হয়। মেনি বা লটছ অফ দুটা মানেই বহুত। চ' মেনি বা লটছ অফ বহুত বুজাবলৈ কাউণ্টেবল নাউনৰ লগত ব্যৱহাৰ হয়। এক্সাম্পল, মেনি পিপল ৱেৰ প্ৰেজেণ্ট ইন দ্য মিটিং। দিছ বুক কণ্টেইনছ মেনি চেপ্টাৰ্ছ। হি হেজ লটছ অফ ফ্ৰেণ্ডছ। মাছ আৰু এ লট অফ দুটাৰে মিনিং একে, বহুত বুজাবলৈ আনকাউণ্টেবল নাউনৰ লগত মাছ বা এ লট অফ ব্যৱহাৰ হয়। এক্সাম্পল,
Rich people have a lot of money. There is much water in the ocean. He gave me much advice. এটা বস্তু মই ইয়াত ক্লিয়াৰ কৰিব বিচাৰিছোঁ লটছ অফ আৰু এই লট অফৰ মাজত আমি কেতিয়াবা খেলি মেলি লগাই দিওঁ লটছ অফ LOTS এছ আছে তাৰমানে এইটো প্লুৰেল নাউনৰ লগত হ'ব আৰু এ লট অফ ছিংগুলাৰ নাউনত হ'ব এইটো সদায় মনত ৰাখিব মাছৰ আৰু এটা ৰুল আছে কম্পেৰেটিভ ডিগ্ৰীৰ আগত মাছ ব্যৱহাৰ হয় এক্সাম্পল মাই ব্ৰাদাৰ ইজ মাছ অল্ডাৰ দেন আই অল্ডাৰ হ'ল কম্পেৰেটিভ ডিগ্ৰী ইয়াৰ আগত মাছ ব্যৱহাৰ হৈছে সীতা ইজ মাছ মোৰ বিউটিফুল দেন গীতা মোৰ বিউটিফুল হ'ল কম্পেৰেটিভ ডিগ্ৰী তাৰ আগত মাছ ব্যৱহাৰ হৈছে ইয়াৰ পিছত অতি সোনকালে ডিটাৰমাইনাৰ্ছৰ ওপৰত এটা MCQ ভিডিঅ' বনাই আছোঁ এই ভিডিঅ'টো চালে ডিটাৰমাইনাৰ্ছৰ ডাউট 100% ক্লিয়াৰ হৈ যাব চাম অলপ বুজাবলৈ কাউণ্টেবল আৰু আনকাউণ্টেবল দুবিধ নাউনৰ লগতেই ব্যৱহাৰ হয় সাধাৰণতে এফাৰ্মেটিভ চেণ্টেন্সত চামটো সাধাৰণতে এফাৰ্মেটিভ চেণ্টেন্সত অলপ পৰিমাণ বা সংখ্যা বুজাবলৈ ব্যৱহাৰ হয় এক্সাম্পল I have some problems. He needs some money. কাউণ্টেবল আৰু আনকাউণ্টেবল দুবিধ নাউনৰ লগতে ব্যৱহাৰ হৈছে এনি যিকোনো বুজাবলৈ বা যিকোনো অৰ্থত কাউণ্টেবল আৰু আনকাউণ্টেবল দুবিধ নাউনৰ লগতেই ব্যৱহাৰ হয় সাধাৰণতে ইণ্টাৰগেটিভ আৰু নিগেটিভ চেণ্টেন্সত তাৰমানে এনি সাধাৰণতে ইণ্টাৰগেটিভ আৰু নিগেটিভ চেণ্টেন্সত ব্যৱহাৰ হয় আৰু কাউণ্টেবল আৰু আনকাউণ্টেবল দুবিধ নাউনৰ লগতেই ব্যৱহাৰ হয় এক্সাম্পল ডু ইউ নিড এনি হেল্প এটা হ'ল ইণ্টাৰগেটিভ চেণ্টেন্স আই ডণ্ট ন' এনি মেন হেয়াৰ এইটো হ'ল নিগেটিভ চেণ্টেন্স আকৌ এবাৰ মই ক'ব বিচাৰিছোঁ যে আপোনালোকে যদি ডিটাৰমাইনাৰ্ছত পাৰফেক্ট হ'ব বিচাৰে কাৰণ ডিটাৰমাইনাৰ্ছ বহুত ইম্পৰ্টেণ্ট হয় তেনেহ'লে কাউণ্টেবল নাউন আৰু আনকাউণ্টেবল নাউনৰ ধাৰণাটো ভালকৈ থাকিব লাগিব থেংকছ ফৰ ৱাচিং দিছ ভিডিঅ'